নমস্কাৰ। ইতিমধ্যে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফাৰ্ষ্ট আমাৰ যি প্ৰভিজনেল মেৰিট লিষ্ট সেইসমূহ পাব্লিছ হ'ল। আমাৰ যিসমূহৰ প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ হ'ল তাত অলপ বিসংগতি যিহেতু দেখা গ'ল। ইতিমধ্যে বিসংগতিৰ ওপৰত আপোনালোকৰ এখন নটিফিকেশ্যনো জাৰি কৰা হৈছে। যোনসকল কেণ্ডিডেটে দুবাৰ তাৰমানে তেওঁলোকে টেটৰ ৰোল নম্বৰটোৱে হওক বা চাৰ্টিফিকেট দিয়ে বেলেগকৈ দুবাৰ বা তিনিবাৰ তাতোধিক পদৰ বাবে এপ্লাই কৰিছে, তেওঁলোকক যিহেতু এটা ID বনাবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে আৰু সেইটো এটা কাৰণ আপোনালোকৰ অভাৰলিপিং হোৱাৰ মূল কাৰণ সেইটো এটা হ'ব। আৰু গতিকে এইখিনি পষ্টৰ অভাৰলিপিং হ'বই। আজি আমি বহুকেইটা বিষয় আলোচনা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। কাট অফৰ ওপৰতো আলোচনা কৰিম। আমাৰ যিহেতু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টটো আহিব, ফাৰ্ষ্ট নহয় আমাৰ ছেকেণ্ডো আহিব, আপোনালোকৰ তাৰ পিছতহে হয়তো ফাইনেল মেৰিট লিষ্ট আহিব। আপোনালোকে গমেই পাইছে কি হিচাপত আমাৰ মাৰ্কসমূহ কাউণ্টিং কৰা হয়। হায়াৰ ছেকেণ্ডেৰী LPৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী 5%, টেটৰ 85%, লগতে আমাৰ DLEDৰ 5%, আৰু গ্ৰেজুৱেশ্যনৰ মাৰ্ক যিহেতু হায়াৰ ছেকেণ্ডেৰীত আমাৰ যি LP টিচাৰ তাত যোগ কৰা নহয়, আপোনালোকৰ কালচাৰ স্পৰ্টৰ 5%, টোটেল 100%, আপাৰ প্ৰাইমেৰীৰ হায়াৰ ছেকেণ্ডেৰী 5%, টেটৰ 80% আৰু প্ৰফেচনেল কোৱালিফিকেশ্যনৰ 5%, লগতে গ্ৰেজুৱেশ্যনৰ 5% আৰু আপোনালোকৰ যি স্পৰ্ট কালচাৰ আছে তাৰ 5%, তেনেকৈ 100 মাৰ্ক মিলাই কেলকুলেশ্যন কৰা হয় আৰু তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ পাৰ্চেণ্টেজটো ধৰা হয়। এইখিনি আৰু কৈ নাথাকোঁ কেনেকৈ ধৰে, কেনেদৰে উলিয়াই সেইখিনি আপোনালোকৰ মই আগৰ ভিডিঅ'ত দেখাইছোঁ, গতিকে আপোনালোকে সেইবিলাক চাব। 19 তাৰিখে যি আমাৰ প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ হ'ল, আগতে আমাৰ যি মেৰিট লিষ্ট পাব্লিছ হয় তাত আপোনালোকৰ এখন লিষ্ট আহে, দীঘলীয়াকৈ এখন লিষ্ট আহে, তাতে তেওঁলোকৰ নামসমূহ থাকে, স্ক'ৰসমূহ থাকে। কিন্তু আমাৰ 5500 LP UP শিক্ষক পদৰ প্ৰথমখন আপোনালোকৰ মেধা তালিকাও কিন্তু এনেকেই প্ৰকাশ পাইছিলে, আমাৰ এখন লিষ্ট প্ৰকাশ পাইছিলে। তাৰ পিছত আমাৰ কি কৰা হ'ল, ডাইৰেক্ট তেওঁলোকে লগ ইন কৰিবলগীয়া হ'ল, পাছপৰ্ট আৰু এপ্লিকেশ্যন নম্বৰ দি লগ ইন কৰাৰ পিছত তেওঁলোকৰ ৰিজাল্টসমূহ তেওঁলোক কোৱালিফাই হৈছে নে নাই সেইটো চাব পৰাকৈ দিয়া হ'ল। কিন্তু আমাৰ যিটো পদ্ধতি এতিয়া কৰিলে সেই পদ্ধতিটো অলপ বেয়া বুলিয়ে ক'ব লাগিব, কাৰণ আগতে আমাৰ যি লিষ্ট প্ৰকাশ পায় তাত আপোনালোকে দেখিবলৈ পাইছে যে সেই লিষ্টবিলাকত কি হয়, সকলোৰে স্ক'ৰসমূহ আমি দেখা পাওঁ। কিন্তু এতিয়া আমাৰ যি পদ্ধতিত তেওঁলোকে ৰিজাল্টসমূহ ঘোষণা কৰিছে, আমাৰ প্ৰভিজনেল লিষ্টসমূহ যি পদ্ধতিত ঘোষণা কৰিছে তাত কিন্তু আপোনালোকে কোনো ধৰণৰ বেলেগৰ মাৰ্কসমূহ দেখা নাপায়। সেইকাৰণে আমাৰ অলপ অসুবিধা যেন লাগে, কিন্তু আপোনালোকৰ DA যি কৰিছে সেইটোৱে আমি মানিবই লাগিব, কাৰণ তেওঁলোকৰ অফিচৰ যি নিৰ্দেশনা তেওঁলোকে সেইখিনি কৰিছে। কিন্তু আগৰ হিচাপত যদি আমাৰ মেৰিট লিষ্টবিলাক আহিলে হ'লে তেনেহ'লে ভাল হ'লে, কাৰণ আমাৰ সকলোৰে মাৰ্কসমূহ আমি দেখা পালোঁ হ'লে মেৰিট লিষ্ট হিচাপে যদি অহা হ'লে। কিন্তু এতিয়া যিটো পদ্ধতি তেওঁলোকে ৰিজাল্টবিলাক ঘোষণা কৰিছে সেই পদ্ধতিটো অলপ মানিবলৈ টান পোৱা ধৰণৰে। আৰু এইখিনি পষ্টৰ ছেকেণ্ড মেৰিট লিষ্ট আপোনালোকৰ আহিব, যি ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট আহিব বুলি কিয় কৈছোঁ মই আপোনালোকক প্ৰুফটো দিম। ছেকেণ্ড যে আপোনালোকৰ মেৰিট লিষ্ট আহিব, প্ৰভিজনেল মেৰিট লিষ্ট, তাৰ প্ৰুফটো দিম। এইখন নটিফিকেশ্যন আপোনালোকৰ যোৱাকালি প্ৰকাশ পাইছিলে 20 তাৰিখে। এইখনত স্পষ্টকৈ লিখা আছে যোনসকল প্ৰাৰ্থী এটাতকৈ 2টা 3টা পষ্টত তেওঁলোকে এপ্লাই কৰিছে, এজন প্ৰাৰ্থীয়ে কি কৰিছে, তেওঁলোকৰ CTETৰ যি ৰোল নাম্বাৰ লগতে আমাৰ আছাম টেটৰ যি ৰোল নাম্বাৰ তেওঁলোকে 2খন দি বেলেগকৈ এপ্লাই কৰিছে। তেওঁলোকৰ নাম কি হৈছে, আমাৰ যি প্ৰভিজনেল মেৰিট লিষ্ট হয় তাত তেওঁলোকৰ নাম 2-3 বাৰকৈ আহিছে, আৰু সেইটো দিয়ে নটিফিকেশ্যন যোগে জনাই দিছে যে তেওঁলোকে এটা IDয়ে ক্ৰিয়েট কৰিব লাগিব, নহ'লে তেওঁলোকৰ IDখিনি বাতিল কৰা হ'ব। গতিকে অনলাইন যোগে এইখিনি কামো চলি আছে, 22 তাৰিখলৈকে চলিব। আৰু ইয়াত এটা কথা স্পষ্টকৈ লিখা আছে, আমাৰ যি ছেকেণ্ড মেৰিট লিষ্ট আহিব, আপোনালোকে যদি 3 নম্বৰ যিটো পইণ্ট সেইটোৰ আপোনালোকে চাই এইটো দেখিবলৈ পাইছে, আমাৰ এই অপশ্যনটোত লিখা আছে যে ছেকেণ্ড যি নেক্সট প্ৰভিজনেল মেৰিট লিষ্ট আহিব তাত তেওঁলোকৰ নামবিলাক কাট খাই আহিব, সেইটো কথা ইয়াত স্পষ্টকৈ লিখা আছে। গতিকে আমাৰ ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ হ'ব, আপোনালোকৰ সেইখন লিষ্টত কাট অফটো কমি আহিব, কাৰণ তেওঁলোকে যিহেতু এটা পষ্টৰ বাবেহে ইলিজিবল হ'ব, সেইকাৰণে সেই পষ্ট আমাৰ যি
ছেকেণ্ড আপোনালোকৰ কাট অফ লিষ্ট আহিব, সেইখনত কিন্তু কাট অফটো আপোনালোকে কমি অহা দেখিবলৈ পাব। আমাৰ এটা ভাবিব নোৱাৰা কাট অফ গৈছে বুলি ক'ব লাগিব, যি 4500 পষ্টৰ কাট অফ আপোনালোকে দেখিবলৈ পাইছে। বহুত এটা হাই কাট অফ গৈছে। হাই কাট অফ যোৱাৰ কাৰণ এইটো এটা, আপোনালোকে এজন প্ৰাৰ্থীৰে যিহেতু 2-3টা পষ্টৰ চিলেকশ্যন হৈছে, তাৰো এটা কাৰণ হ'ব পাৰে। যিহেতু আমাৰ 4500 পষ্টৰ এগেইনষ্টত 4500জন কেণ্ডিডেটে মতা হৈছে, 4600 কেণ্ডিডেট মতা হৈছে, তাৰে এবচেণ্টো আছে বহুকেইজন, আৰু এবচেণ্ট আছে। লগতে আমাৰ কি হৈছে, আৰু এটা পষ্টতে এজন কেণ্ডিডেটে 2-3টা পষ্ট খাইছে, সেইকাৰণে আপোনালোকৰ অভাৰলেপিং হোৱাৰ চান্স বহুত আছে। অভাৰলেপিং হোৱাৰ চান্স মানে অভাৰলেপিং হ'বই, বহু অভাৰলেপিং হ'ব। কাৰণ আমাৰ প্ৰত্যেকটো আপোনালোকৰ ৰিক্ৰুইটমেণ্টতে অভাৰলেপিং হয়, কিন্তু এই অভাৰলেপিং হ'লেও আমাৰ যি 4500 পষ্টৰ ৰিক্ৰুইটমেণ্ট, সেইখিনিত কিন্তু অভাৰলেপিং বেছি হ'ব। এতিয়া আমাৰ কথাটো হ'ল ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া আহিব। আপোনালোকে 25-26 তাৰিখ, মই ডেট দিছোঁ আপোনালোকক, 25 তাৰিখ নহ'লে 26 তাৰিখৰ ভিতৰত ছেকেণ্ড যি প্ৰভিজনেল মেৰিট লিষ্ট সেইখিনি আপোনালোকে পাব। আৰু আপোনালোকৰ মাৰ্চ মাহৰ আমাৰ নিৰ্বাচনী অধিসূচনা জাৰি হওঁতে অলপ দেৰি হ'ব, কাৰণ আপোনালোকে গমেই পাইছে নিৰ্বাচনী অধিসূচনা মাৰ্চ মাহৰ শেষৰ ফালেহে বা মাজভাগতহে ইয়াৰ যি নিৰ্বাচনী অধিসূচনা সেইখিনি জাৰি হ'ব। গতিকে আপোনালোকৰ এইখিনি পষ্টৰ এপইণ্টমেণ্ট মাৰ্চ মাহৰ ভিতৰতে দিয়া হ'ব, কাৰণ আমাৰ নিৰ্বাচনী আয়োগটো এবাৰ অলপ পিছুৱাই গৈছে। মাৰ্চ মাহৰ হয়তো 15 পৰা 20 তাৰিখৰ ভিতৰত যি নিৰ্বাচনী অধিসূচনা সেয়া জাৰি হ'ব, আৰু আপোনালোকৰ 10 তাৰিখৰ আগতে এইখিনি পষ্টৰ আপোনালোকৰ নিযুক্তি হোৱাৰ সম্ভাৱনা খুব বেছি আছে। মাৰ্চ মাহতে হ'ব, ফেব্ৰুৱাৰী মাহত এইখিনি পষ্টৰ নিযুক্তি দিবলৈ নোৱাৰিবগৈ, কাৰণ যিহেতু কামবিলাক সম্পূৰ্ণ হোৱাই নাই। প্ৰথম ফেজৰ আমাৰ যি মেৰিট লিষ্ট সেইখিনি পাব্লিছ হৈছে, দ্বিতীয় আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ হ'বলৈ আছে, তাৰপিছত আমাৰ ফাইনেল মেৰিট লিষ্ট আহিব, তাৰপিছতহে আপোনালোকৰ এইখিনিৰ এপইণ্টমেণ্ট হ'ব। অলপ আপোনালোকৰ দেৰি হৈ যাবগৈ। আমাৰ মাৰ্চ মাহৰ 10 তাৰিখৰ ভিতৰত, 10 তাৰিখৰ আগতে হ'ব, এইখিনি 10 তাৰিখলৈ ৰৈ নাথাকে। 10 তাৰিখৰ আগত ইয়াৰ যি এপইণ্টমেণ্ট সেইখিনি আপোনালোকৰ কমপ্লিট হৈ যাব। বহুতে ক'ব পাৰে যে ফেব্ৰুৱাৰী মাহতে হ'ব। ফেব্ৰুৱাৰী মাহত হোৱাৰ আশা নাই, কাৰণ আপোনালোকৰ আকৌ আমাৰ ছেকেণ্ড লিষ্ট আহিবলৈ আছে। ছেকেণ্ড লিষ্ট অহাৰ পিছত আকৌ ফাইনেল লিষ্ট আহিব। ফাইনেল লিষ্ট অহাৰ পিছতহে এইখিনিৰ এপইণ্টমেণ্ট দিব। গতিকে আমাৰ আজি যিহেতু 21 তাৰিখ হ'ল, 22 তাৰিখলৈকে ইয়াৰ যি ফাৰ্ষ্ট প্ৰভিজনেল আমাৰ মেৰিট লিষ্টৰ ভেৰিফিকেশ্যন আছেই। ইয়াৰ পাছত আমাৰ ছেকেণ্ড যি প্ৰভিজনেল মেৰিট লিষ্ট আপোনালোকৰ 25-26 তাৰিখৰ ভিতৰত আহিব। 25-26 তাৰিখৰ ভিতৰত আহিলে আপোনালোকৰ হয়তো 26-27 তাৰিখৰ পৰা ইয়াৰ যি ভেৰিফিকেশ্যন, ছেকেণ্ড ভেৰিফিকেশ্যন মেৰিট লিষ্টৰ সেইখিনি হ'ব। তাৰপিছতহে হয়তো আপোনালোকৰ 28 তাৰিখ বা 1 তাৰিখ মানে মাৰ্চৰ 1 তাৰিখ মানে ইয়াৰ যি ফাইনেল আপোনালোকৰ মেৰিট লিষ্ট সেইখিনি পাব্লিছ হ'ব। তাৰপিছতে আপোনালোকৰ 10 তাৰিখৰ আগত হয়তো 5-6 তাৰিখ মানে ইয়াৰ যি এপইণ্টমেণ্ট সেইখিনি আপোনালোকক প্ৰদান কৰা হ'ব। এইখিনি পষ্টৰ ইলেকশ্যনৰ আগতে এপইণ্টমেণ্ট হোৱাটো নিশ্চিত। আপোনালোকে নিশ্চিত থাকক, এইখিনি পষ্টৰ ইলেকশ্যনৰ আগতে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাব। গতিকে ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানখিনিয়ে আজিলৈ, ইমানে। ধন্যবাদ।